These are scenes from the Char area in Polakhbari of Assam's Kamrup district, where a massive eviction drive was carried out as part of the state government's effort to free land from encroachments. A team of at least 200 people, comprising civil servants and cops, reached the site to carry out the eviction early in the morning on Thursday. Residents of these temporary hutments, including women and children, were seen to be in a hurry as they tried to save their belongings before bulldozers arrived on the scene. আমি এই অঞ্চলত আপোনাৰ ৩০ৰো অধিক ঘৰ আমি আইডেন্টিফাই কৰিছোঁ য'ত আপুনি দেখা পাব পাৰে ইয়াতে এঘৰ মানুহ আছিল যদি আপোনালোকে দেখুৱায় এঘৰ মানুহে নাই বুলিলেও ২০ বিঘা মাটি আপোনাৰ দখল কৰি আছে তেনেকৈ আমি ৫০০ বিঘা মাটি আমি আজি বেদখলমুক্ত কৰিম বুলি আমি আহিছোঁ এইখিনিতো আজিয়ে কৰিম পৰৱৰ্তী সময়ত আৰু এনেকুৱা আইডেন্টিফাই কৰি আমি আৰু আগবাঢ়িব লাগিব ইয়াত এটা সৰজমিন তদন্ত কৰিছিলোঁ মই সাৰ্কল অফিচাৰৰ লগত আৰু সেই তদন্তৰ ভিত্তিতে এই পৰিকল্পনা কৰা হৈছে আৰু আপোনালোকে দেখিছে যে ইতিমধ্যে কিছু লোক ইয়াৰ পৰা স্বেচ্ছাই আঁতৰি যোৱা আৰম্ভ কৰিছে আপোনালোকে দেখিছে বস্তু বাহিনী ওলাইছে আৰু যিসকল লোকে বুজা নাই ইতিমধ্যে চৰকাৰে আপোনালোকে গম পাইছে যে চৰকাৰী ভূমি হওক বিল হওক জ্বলা হল সকলোতে আপোনাৰ ইভেকশ্যন ড্ৰাইভ কৰি আছে গতিকে এই ভূমি বেদখলমুক্ত নোহোৱালৈকে আমি সুৰক্ষা বেষ্টনী তেনেধৰণে তৈয়াৰ কৰিছোঁ আৰু ইয়াত ইভেকশ্যন ড্ৰাইভ চলি থাকিব বহু সময় দেখা যায় ভাঙি যোৱাৰ পিছত আৰু তেওঁলোকে আহি বেদখল কৰে এইবাৰ তেওঁলোকে সেইটো কৰিব নোৱাৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিব নেকি আমি নিশ্চয়কৈ আমি যিজন গাঁও প্ৰধান আছে তেখেতৰ এইটো ক্ষেত্ৰত ৰোলটো বহুতখিনি প্ৰয়োজনীয় হ'ব তেখেতে কাৰণ এনেকুৱা জেগাত চক্ৰ বিষয়টো অফিচত থাকি গম নাপায় ক'ত এনক্ৰচমেণ্ট হৈছে কি হৈছে লগত ক'ৰবাৰ পৰা এটা মেকানিজম থাকিব লাগিব য'ৰ পৰা ৰিপৰ্টিংটো হয় গতিকে গাঁও প্ৰধানে নিশ্চয়কৈ তেখেতসকলক চক্ৰৰ বিষয়ে ভালকৈ ব্ৰিফিং দিছে Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.